ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। আঘোণ মাহৰ পৰা প্ৰায় সম্পূৰ্ণ ৪৫ দিনৰ বাবে কিছু ধান কটা মানুহৰ পদ খালী হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া ৱেব লিংকত গৈ অনলাইন আবেদন কৰিবৰ কাৰণে আহ্বান জনাইছে কৰ্তৃপক্ষই। পদৰ সংখ্যা আছে ৮৫৩টা। সংৰক্ষিত আসনত আছে ২৫টা SC আৰু SCৰ বাবে, ২০টা OBC আৰু MOBCৰ বাবে আৰু 10টা মাইনৰিটিৰ বাবে। আবেদনৰ তাৰিখ ২০ কাতিৰ পৰা ২৮ কাতিলৈ। উচ্চতৰ মাধ্যমিকত ৫০% নম্বৰ লাভ কৰিলেই প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব উক্ত পদত। অৱশ্যে প্ৰাৰ্থীসকলক দুটা ভাগত ভাগ কৰা হৈছে। DLED থাকিলে চাপৰ ধান কটাৰ বাবে অগ্ৰাধিকাৰ লাভ কৰিব আৰু গ্ৰেজুৱেশ্যনৰ লগতে BEd থাকিলে ওখ ধান কটাৰ বাবে আবেদন কৰিব পাৰিব। বয়স 18ৰ পৰা মৃত্যু পৰ্যন্ত। বিঘাভিত্তিক দৰমহা দিয়া হ'ব প্ৰাৰ্থীসকলক। পইচাৰৰ সলনি ধান লোৱাৰ সুবিধাও অব্যাহত ৰাখিছে কৰ্তৃপক্ষই। প্ৰাৰ্থীসকলৰ মৰমত ধান কাটি থকাৰ সময়ছোৱাত কৰ্তৃপক্ষই চাহ আৰু শুকান ৰছ দিনত দুবাৰকৈ, চাধা আৰু চূণ তামোল সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থাও ৰাখিছে কৰ্তৃপক্ষই। ইমানেই নহয়, জলপান দিয়াৰ ব্যৱস্থা আছে বুলি ইতিমধ্যে জনাইছে কৰ্তৃপক্ষই।